ছয়মাহিলী পৰীক্ষাৰ বাবে কোনকেইটা পাঠ লাগে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহ 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃত বিষয়ৰ পাঠ্যপুথিৰ আজি চতুৰ্থ শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব আৰু কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব তাক আলোচনা কৰিবলৈ লোৱা হৈছে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। প্ৰথম কথা হ'ল গ্ৰীষ্ম বন্ধৰ খোলাৰ কেইদিনমানৰ পিছতে আমাৰ ছয়মাহিলী পৰীক্ষাৰ বাবে আমি সাজু হ'ব লাগিব। গতিকে ছয়মাহিলী পৰীক্ষাত আমাৰ কোনকেইটা পাঠ আছে? পাঠ আছে আমাৰ মংগলাচৰণম আৰম্ভণিতে মংগলাচৰণৰ পৰা ল'ব লাগিব, য'ত বিদ্যাৰম্ভে শ্ৰী গণেশন ভক্তিযুক্ত স্মৰাম্যহম, এইটো আমি মুখস্থ কৰি ৰাখিব লাগে। ইয়াক মুখস্থ লিখিবলৈ দিয়া হয়। তাৰপিছতে আছে প্ৰথম পাঠত দিয়া আছে পদ প্ৰয়োগ সম্ভাষণম, তাত তব নাম কিম, মম নাম বুলি কৈ নিজৰ নাম, এইখিনি বস্তু সম্ভাষণ কেনেধৰণে কৰা হয়, অৰ্থাৎ সংস্কৃতত কথা বাৰ্তা, এইখিনি বিষয়ৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে। নিজৰ স্থানৰ নাম সদায় লিখিবলৈ চাবা, যে ভৱতঃ গৃহং কুত্ৰ অস্তি বা তব গৃহং কুত্ৰ অস্তি বুলি ক'লে মম গৃহম বুলি কৈ নিজৰ স্থানটো ক'ত আছে সেইটো উল্লেখ কৰিব লাগে। তব নাম কিম বুলি ক'লে নিজৰ নামটো উল্লেখ কৰিলে হ'ব। তেনেকুৱা ধৰণে বহুতখিনি প্ৰশ্নই আছে, তোমালোকে ইয়াৰ প্ৰশ্নখিনি চাবা। ইতিমধ্যে আমি পাঠটো আলোচনা কৰি আহিছোঁ। পাঠটোত আলোচনা কৰা ধৰণে ইয়াত সেইখিনি চাবা আৰু অভ্যাস হাত যিটো দিছে পুনঃ পঠত, সেইখিনি মনত ৰাখিবলৈ চাবা। তাত টং ব্যৱহাৰ কৰিলে কি হয় আৰু তাক বহু বচনত ব্যৱহাৰ কৰিলে কেনেকুৱা হয়, অৰ্থাৎ একবচন আৰু বহু বচন ইয়াত দেখুওৱা হৈছে। হস্যচি হস্যথ, নয়চি নয়থ। দ্বিতীয় পাঠ দিয়া হৈছে এবাৰ কক্ষা শিষ্টাচাৰহতো বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, যেনেধৰণে ৰমেশৰ কিমৰ্থম অনুপস্থিত ছাত্ৰাহ কথম উপস্থিতিং বদন্তি, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰখিনি পাঠভিত্তিক হয়, সেইখিনি মনত ৰাখিবা। আৰু তলত দিয়া হৈছে আমি পাঠটোত পোৱা কথাখিনিৰ কিছুমান বাক্য তুলি দিয়া হৈছে, সেই বাক্যখিনি ভুল নে শুদ্ধ উল্লেখ কৰিব লাগিব। তৃতীয় পাঠটো গীতম, অৰ্থাৎ শতক তোমালোকৰ বাবে এইটো ঠিক নিশ্চয় ভালেই হ'ব, যিহেতু তৃতীয় শ্ৰেণীটো এই গীতটো পাই আহিছা। গতিকে পুনৰবাৰ চতুৰ্থ শ্ৰেণীটো তোমালোকক নতুন সংস্কৰণত দিয়া হৈছে। অন্ততঃ তোমালোকে দুটা স্তৱক হ'লেও ভাল ধৰণে মনত ৰাখিবলৈ চেষ্টা কৰিবা, শুদ্ধকে লিখিব পাৰিব লাগিব। চতুৰ্থ পাঠত আহিলে সংখ্যা পাঠটোত কি দিয়া হৈছে, যে 1ৰ পৰা 4লৈকে পুলিংগ স্ত্ৰীলিংগ ক্লীবলিংগ অনুসৰি ভাগ কৰি ইয়াত দেখুওৱা হৈছে। যেনেকৈ একহ একা একং, একহ বুলি ক'লে পুলিংগত, একা বুলি ক'লে স্ত্ৰীলিংগত, একং বুলি ক'লে ক্লীবলিংগত। তেনেকৈ 4লৈকে লিংগ অনুসৰি সংখ্যাসমূহ ব্যৱহাৰ হয়। আৰু তাৰ পিছত 5ৰ পৰা আমি যিমানখিনি সংখ্যাই নকওঁ সেইখিনি একেটা লিংগ বচনতে। গতিকে ইয়াত বাক্যখিনিও দিয়া হৈছে, বাক্যখিনিৰ পৰা প্ৰশ্ন কৰিব পৰা হয়। পঞ্চমক্ষিকা পঞ্চপুষ্পানি কতি মক্ষিকাহা কতি পুষ্পানি, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পৰা হয়। তাৰপিছত আহিলে কাল দিকচ, ইয়াত সময়টো কথা কোৱা হৈছে। যেনেকৈ একবাদনম দ্বিবাদনম ত্ৰিবাদনম, নিৰ্দিষ্টকৈ এটা সময় যেতিয়া বাজি থাকে তেতিয়া তেনেধৰণে কোৱা হৈছে। আৰু 15 মিনিট পাৰ হৈ গ'লে তাৰ কোৱাটো অলপ বেলেগ হয়। এই পাঠটোত আৰু বিশেষ প্ৰশ্ন আছে। ভৱতঃ গৃহস্য পুৰতঃ পশ্চিমতঃ, এইখিনি তোমালোকৰ ঘৰখনৰ চাৰিওফালে কি আছে, 4টা দিশত, বিদ্যালয়খনৰ 4টা দিশত কি আছে, এইখিনি কথা জানি পেলাই লিখিব লাগিব। তাৰপিছতে ষষ্ঠ পাঠ বিশেষ কথা নাই, অসমীয়াতে দিয়া হৈছে। কুটুম্ব পৰিচয় সম্বন্ধবোৰক কেনেধৰণে সংস্কৃতত কোৱা হয় দেখুওৱা হৈছে, সেইখিনি মনত ৰাখিবলৈ চাবা। তাৰপিছতে আহিলে সপ্তম পাঠ সুভাষিতানি। গতিকে সুভাষিতানি তোমালোকে সুভাষিত কেইটা মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। লগতে আছে চুক্তই কেইটা মনত ৰাখিবা। সুভাষিত এটা লিখিবলৈ দিয়া হয়, যিহেতু সংখ্যা হিচাপেও দিব পৰা হয়, যে 2 নম্বৰ সুভাষিতটো লেখা বা 1 নম্বৰটো লেখা, এনেধৰণে কোৱা হয়। চুক্তই 5টা লিখা বুলি কোৱা হয়, সেইখিনি চাবা। অষ্টম পাঠত আছে পৰ্যাবৰণমটোত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, একবচন বহু বচন দেখুওৱা হৈছে। আৰু তাত ক্ৰিয়াপদৰ ব্যৱহাৰ দেখুওৱা হৈছে। পঠতি পঠতঃ পঠন্তি একবচন দ্বিবচন বহু বচন, এইখিনি ভাল ধৰণে চাবা। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত নতুন পাঠ তোমালোকৰ মাজলৈ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'সমূহ লগে লগে লাভ কৰিবা।